हेलो स्टूडेंट्स वेलकम टू आवर चैनल इको अफ नलेज बहुतो जल्पना कल्पनार अंतत अवशेषत आहिल तुमालोकर एचएस 2026 रिजाल्टर तारीख एटू फाइनल तारीख है एटू डॉक्टर हिमंत विश्व शर्मा सारे एटू सोआ फेसबुक एकाउंटत पोस्ट करिसे गति तुमालोके चाइ लोৱা 2026 अर्थात 2026 बर्षर उच्चतर माध्यमिक परीक्षार फलाफल अहা 28 एप्रिলত घोषणा करा हबो। फलाफल घोषणार पूर्वे এই বিশেষ মুহূৰ্তত প্ৰতিগৰাকী মৰমৰ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো। তোমালোকৰ পৰিশ্ৰম নিশ্চয় সফল হল বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে পোষ্ট কৰিছে। গতিকে তোমালোকৰ ৰিজাল্ট 28 তাৰিখে ঘোষণা কৰা হ'ব। তোমালোকে হাজু হৈ থকা ৰিজাল্ট চাবলৈ। গতিকে ইয়াত আৰু কেইটামান টুইট চাই লোৱা, পোষ্ট চাই লোৱা, ৰণুজ পেগু ছাৰেও কৈছে। গতিকে তোমালোকে এইখিনি চাই লোৱা। ইয়াত চোৱা আসাম এছএছ ৰিজাল্ট 2026 চেক আইচেপ ক্লাছ 12 ৰিজাল্ট উইথ মাৰ্কশ্বিট চেক আসাম এছএছ ৰিজাল্ট 2026 টু বি ডিক্লেয়াৰ অন 28 এপ্ৰিল 2026 get the direct link to check your Assam Higher Secondary Education Council 12 result online using roll number and registration number এইকেইটা দিয়া আছে। সেই সন্দৰ্ভত ৰণুজ পেগু ছাৰেও টুইট কৰিছে এছএছ এক্সাম 2026 ৰিজাল্ট আণ্ডাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASEP will be declared on 28 April May best wishes to all সকলোকে আন্তৰিক শুভেচ্ছা জনাইছে, বেষ্ট উইজেছ জনাইছে, সকলোৰে ৰিজাল্ট ভাল হওক বুলি জনাইছে। গতিকে ইয়াত কোনো ডাউট নাই। গতিকে 28 তাৰিখে ৰিজাল্ট 100% ঘোষণা কৰা হ'ব। তোমালোকে সম্পূৰ্ণৰূপে সাজু হৈ থকা ৰিজাল্ট চাবলৈ। ইয়াত চাই লোৱা ডক্টৰ ৰণুজ পেগু ছাৰেও টুইট কৰিছে যোৱাকালি আৰু সকলো ছাত্ৰ ছাত্ৰীক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছে যাতে সকলোৰে ৰিজাল্ট ভাল হওক। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও ঘোষণা কৰিছে যে ফেচবুক পোষ্টেৰ যোগেদি ঘোষণা কৰিছে যে এছএছৰ ৰিজাল্ট 28 তাৰিখে ঘোষণা কৰা হ'ব আৰু সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে যাতে সকলোৰে ৰিজাল্ট ভাল হয় আৰু এই পৰীক্ষাৰ ফলাফল সকলোৰে ভাল হয় আৰু গাঁও তথা দেশলৈ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকল ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, লাইক কৰিবা।